दिल चुरा ली ना 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 नींद उड़ा ली ना 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 चैन चुरा ली ना 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 तो देखे दिल मुरहुपुनु मुरे প্ৰগ্ৰামটো কেনেকুৱা হ'ব তাৰ মানুহগিটা কেনেকুৱা এনেকুৱা মানে ফিলিংছ এটা হৈ আছিলে ধনী গোটৰে সুৰতিয়া নমস্কাৰ আজি আপোনালোকৰ মাজত আমি লৈ আহিছো জনপ্ৰিয় কণ্ঠশিল্পী গায়ক আপোনালোকৰ সকলোৰে পৰিচিত আৰু তেখেতে অসমৰ লগতে অসমৰ বাহিৰতো তেখেতে বিভিন্ন সময়ত গীত পৰিৱেশন কথা আমি শুনিবলৈ পাইছিলো জানিবলৈ পাইছিলো আৰু তেখেত হৈছে অনিল সুৰেন তথা অনিল মাঝি বুলি পৰিচিত কোনে কোনে আপোনালোকক জানিব ইচ্ছা কৰিছে আমাৰ দৰ্শকসকলেও প্ৰায় কমেণ্ট কৰি আছে অসমৰ বাহিৰত বিশেষকৈ আপুনি ত্ৰিপুৰাত যেতিয়া প্ৰগ্ৰেম কৰিব গৈছিলে কি অনুভৱ কেনে লাগিলে কেনেধৰণে আপুনি সুযোগটো লাভ কৰিলে ত্ৰিপুৰা মই যেতিয়া গৈছিলোঁ মই এজন নাম যেন ল'ব লাগিব ভগীৰথ কুৰ্মী মোৰ বন্ধু হয় তেওঁ মোক ফোন কৰি ক'লে দাদা প্ৰগ্ৰেম এটা আছে এনেকুৱা তেনেকুৱা কৰিব নেকি এনেকৈ মোক ক'লে ঠিক আছে একবাৰ যাম বুলি ক'লোঁ আউট অসমৰ বাহিৰত কৰিবলৈ মন যায় আৰু ভাল লাগিলে তেনেকুৱা গ'লোঁ ভাল লাগিলে খুব ধুনীয়া অনুষ্ঠান বীৰ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী পাতিছিলে আৰু ষ্টেট লেভেল পাতিছিলে ভাল লাগিলে প্ৰগ্ৰেম কৰি আৰু মই খুবেই আশাবাদী আছিলোঁ যে ইমান দূৰ যাম প্ৰগ্ৰেমটো কেনেকুৱা হ'ব তাৰ মানুহগিটা কেনেকুৱা এনেকুৱা মানে ফিলিংছ এটা হৈ আছিলে কিন্তু তাত গৈ যেতিয়া চালোঁ চব আমাৰ নিজৰে মানুহ নিজৰ জাতিৰ মানুহ আমাৰ কুৰ্মী মানুহ আছে কৰ্মকাৰ আছে বাউৰী আছে গোৱালা আছে তাত গৈ ভাল লাগিলে আৰু উদযাপন সমিতি যিকেইটা আছিলে আমাৰ চন্দন বাউৰী আছিলে সন্দীপ কুৰ্মী আছিলে অভিনাশ কৈৰী আছিলে আৰু কেইবাজনো আছিলে ভাল বৰ ধুনীয়া ব্যৱহাৰ পাতি থকা মেলা খোৱা বোৱালৈকে একদম ৰিচেপশ্যনটো ভাল কৰিছে কেতিয়াবা অনুভৱ হ'ল নেকি আপোনাৰ যে মই অসমৰ বাহিৰত আছো নিচিনা আপোনাৰ অনুভৱ হ'ল নেকি কেতিয়াবা তেনেকুৱা হোৱা নাই একদম নিজৰ জগত আছোঁ লেখীয়া লাগিছে একদম প্ৰগ্ৰেম কৰিছোঁ ৰাইজেও ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে চবেই নাচি বাগি একদম ফূৰ্তি কৰিছে আমাৰ যেনেকৈ আমি অসমত যেনেকৈ কৰোঁ হয় কৰম বা অন্য বেলেগ প্ৰগ্ৰেম যেনেকুৱা কৰোঁ তেনেকুৱা একদম বাহিৰৰ পৰা ছিংগাৰ নিমন্ত্ৰণ কৰিছে হ'লেও তেনেকুৱা হেৰি কৰা নাই সিহঁতি নিজৰ লেখীয়া নিজৰ টাইপ ৰাখিছে সিহঁতি খোৱা বোৱালৈকে অনুষ্ঠান কৰিছোঁ ৰাতিপুৱা আপোনাৰ 3টা 3:30 শেষ হৈছে ৰাতিপুৱা পোহৰ তাৰপিছত আকৌ ৰুমলৈ লৈ আহিছে ৰিচিপশ্যন গাইড লৈ আহিছে ভাল লাগিছে একদম নেক্সট টাইম আকৌ নিমন্ত্ৰণ কৰি কৈ আছে যে আমি আগবাৰ মাতিম প্ৰগ্ৰেম আপোনালোকে ভাল পাইছে ৰাইজে বহুত ভাল পাইছে কমিটি দাদাকেইটা ফোন কৰিছে সেইটোলৈ কমিটি দাদাকেইটাক মোৰ কাৰণে একদম বহুত বহুত ধন্যবাদ হয় আপুনি যিহেতু বিভিন্ন সময়ত বিভিন্ন মঞ্চত আমি গীত পৰিৱেশন কৰা দেখিবলৈ পাই আছোঁ আপোনাৰ জনপ্ৰিয় কণ্ঠশিল্পী গায়ক কোন কাক আপুনি আপোনাৰ মই একচুৱেলি ক'বলৈ গ'লে সংগীত জগত যেতিয়া মই আহিছোঁ এইটো লাইনত মোক সহায় কৰা মই কেইজন নাম ল'বই লাগিব মই আজি তাৰিখো ল'ব লাগিব মোৰ গাঁৱৰ কেইজন মোৰ একদম বন্ধু আছে ধীৰেণ ঘাটোৱাৰ দুখু ভূমিজ সংগম তাঁতী আৰু কেইবাজনো আছে তাৰপিছতে গাঁৱত থকালৈকে মই যেতিয়া বাগানত কাম কৰি আছিলোঁ কাম কৰাৰ লগে লগে বাগানত মোক এটা মৰঙীয়াল নতুন মাটি বুলি জেগা গৈ স্কুল আছে স্কুলত শিশু দিৱস হৈছিলে তেতিয়া তাত মোক মোৰ লগৰকেইটাই মোক নিছিলে তাত কাম কৰাবলৈ প্ৰথম নহ'লে আজিৰ তাৰিখত মই বাগানত কাম কৰিলোহেঁতেন তো সেইটো সুযোগ দিয়াৰ কাৰণে মই মোৰ লগৰকেইটাকো মোক বহুত বহুত ধন্যবাদ আজি প্ৰায় প্ৰগ্ৰেম চগ্ৰেম কৰিলোঁ মই লগ চগ লওঁ তেতিয়া তাৰ পৰা যেতিয়া বাগানৰ পৰা যেতিয়া ওলাই আহিলোঁ আমাৰ নকছাৰী যিমান মোৰ লগৰ বন্ধু আছে মোক ৰূপম গগৈ দৌদা আমাৰ লাচিত থানাৰ যিকেইটা মোৰ লগৰ হয় গোটেইকেইটা বহুত হেল্প কৰিছে আমাৰ মোৰ ফ্ৰেণ্ড আছে শান্তনু আছে আমাৰ নকছাৰী ভাল এজন ঢোল বজায় তাৰপিছতে আপোনাৰ কেইবাজনো আছে নকছাৰী বুলি নহয় আমাৰ অসম স্বাধীন ছাত্ৰ সন্থাও প্ৰায় মোক হেল্প কৰিছে এইটো লাইনত আৰু এইটো লাইনত বেছি অনুষ্ঠান প্ৰগ্ৰেম কৰিছে বেছি কৰম হওক বা অন্যান্য বেলেগ প্ৰগ্ৰেম হ'লেও মোক অসম স্বাধীন ছাত্ৰ সন্থাই মোক সহায় বেছি কৰিছে ষ্টেজত আপুনি কোনজন গায়কক ছিংগাৰ হৈছে ক'বলৈ গ'লে মই আগতে একদম এতিয়াও মোৰ
একেটাই আছে, একেজনে আছে মোৰ Yeah. মোৰ প্ৰিয় হিচাপে। মই জুবিন দাকে বেছি ফ'ল' কৰোঁ, আৰু জুবিন দাই মোৰ মেইন মানুহ। জুবিন দা মোৰ যেতিয়া ঝুলি গানটো গাইছিলে, মোৰ ঝুলি এলবামটো, আৰু সেই গানটো গোৱাৰ লগে লগে জুবিন দাই মোক চিনাকি দিয়া অসমত চুকে কোণে। এতিয়া বৰ্তমান নতুন গীতৰ কাৰণে প্ৰস্তুতি কেনেধৰণে আগবঢ়াইছে? নতুন কাম দুটা কৰি আছো। এটা হ'ল প্ৰশান্ত কুৰ্মীদাৰ গান এটা বৰ ধুনীয়াকৈ কাম চলি আছে। আমাৰ অনমল হৰদাই মিউজিক কৰিছে আৰু বৰ ধুনীয়াকৈ গানটো লিখিছে। এটা নাগপুৰী ষ্টাইল আৰু বিয়া ঘৰৰ গোটেই কাহিনীটো। মোক ক'লে প্ৰশান্ত দা, অনিল এই ত্ৰিপুৰা যেতিয়া গৈছিল তেতিয়া মোক কৈ আছিলে যে অনিল গান এটা আছে গাব নেকি? মই কি গান? মই শুনাবচোন বোলো। ই ক'লে এনেকুৱা গান, গানটো ভাল লাগিব যদি মিউজিকটো যদি ভাল হয়, আৰু আজিকালি অলপ বিটিংটো অকণ ফাষ্ট হ'ব লাগে। ঠিক কৈছে। মই ক'লো ঠিক আছে, আপুনি গানটো মিউজিক কৰক। তাৰপিছত মই এদিন আহিলোঁ, চালোঁ, ভাল লাগিছে গানটো, বৰ ধুনীয়াকৈ মিউজিক বৰ ধুনীয়াকৈ বনাই আছে। কাম চলি আছে এতিয়াও। আৰু হৰদাকো মই হৰদাক ধন্যবাদ দিছোঁ। তাৰপিছত আমাৰ প্ৰশান্ত দাক ধন্যবাদ দিছোঁ মোক সুযোগ দিয়াৰ কাৰণে। আৰু যিমান পাৰিছোঁ মোৰ নিজৰ ফালৰ পৰা গানটো নিজৰ হিচাপে মই গাবলৈ চেষ্টা কৰিছোঁ। আৰু কম দিনৰ ভিতৰতে আপোনালোকৰ মাজত আহি আছে, ভাল পাব আপোনালোকে। আৰু শ্বেয়াৰ কৰিব গানটো। কিবা নাম ফাইনেল কৰিছে নেকি? গান এতিয়ালৈকে নাম চিলেকশ্যন কৰা নাই। অকণমান গানটো গুণগুণাই দিলে ভাল লাগিব। প্ৰেম के सहारे सिलिंग মই তো सिलिंग তোকে চাहो না शादी घरे जाए रहो তোকে দেখা পায় रहो তোই তো सिलिंग তোকে চাहो না। এইটো গান খুব ধুনীয়া গান, এটা একদম নাগপুৰী ষ্টাইল বনাই আছে। আৰু মই নিজেও এটা কাম কৰি আছোঁ। ৰিচেণ্টলি মই মৰাণ গৈছিলোঁ, প্ৰগ্ৰেম আছিলে, মৰাণ খমটায়াত আছিলে। তো সেইদিনাখন মই ষ্টুডিঅ' সোমাইছোঁ, তাতো এটা ডাবিং দি থৈছোঁ। ৱাছিঙে মিউজিক কৰিছে। আৰু আমাৰ জনপ্ৰিয় এজন মোৰ বন্ধু, দাদা হিচাপে বন্ধু হিচাপে থাকোঁ, সুৰেন্দ্ৰ লোহাৰ, চবেই চিনি পায় অসমত। এতিয়া ভাল ভাল গান উপহাৰ দি আছে। আৰু মোৰ গানটো তেওঁ সহায় কৰিছে। ৰেপ ছংকেইটাই যিমান পাৰিছে এই লিখিবলৈ চেষ্টা কৰিছে। আৰু ৰেপ ছংটো সুৰেন্দ্ৰ গাব লোহাৰ, আৰু বাকী গানটো মই গাম। আৰু মিউজিক কিন্তু ভাল কৰিছে, মই সেইদিনাখন চালোঁ, ভাল কৰিছে। এইটো নতুন বছৰ আগে আগে আহিব। আৰু এই কেইদিনত ডিচেম্বৰ মাহত মোৰ দুটা গান আহিব। নতুন গানটো অকণমান শুনাই দিব পৰা যায় নেকি? অকণমান দিব পাৰি। দিল কা মুৰ্গী বলে বলে কুকুৰকো I love you दिल के मुर्गी बोले बोले कुकड़ू को I love you मीनी रे दिल चुरा ली ना 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 नींद उड़ा ली ना 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 चैन चुरा ली ना 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 तो के देखे दिल मुरहु बुडू मुरे मीनी रे বহুত ধুনীয়া, বহুত সুন্দৰ গীত ৰচনা কৰি আছে। তেখেতে কৈছে জানুৱাৰী মাহৰ আগে আগে, মানে নৱবৰ্ষৰ আগে আগে আমি শুনিবলৈ পাম, নতুন বছৰ আগে। নিশ্চয়। আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ ইচ্ছা কৰিছে, যি আমি ভইচ অফ জুমুৰৰ অনুষ্ঠান আমি চলাই আছোঁ, অডিশ্যনৰ কাম চলাই আছোঁ, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কি? আপুনি কি ক'ব বিচাৰিব? এইটোলৈ মই পোহৰ চেনেল 24ক মই বহুত ধুনীয়া প্ৰচেছ লৈছে। আমাৰ গাঁৱে ভূঞে ইমান ধুনীয়া ল'ৰা ছোৱালী কিছুমান গায়, কিছুমান চাওঁ, মই নিজে চাওঁ। চোতালত যেতিয়া কৰম হয়, আমাৰ যিটো মানে পৰম্পৰা, তেতিয়াও চাওঁ। ইমান ধুনীয়াকৈ ঝুমুৰ নাচে, গান গায়। সেইকেইটা ল'ৰা ছোৱালী ওলাই আহিব লাগে, ইমানখিনি সুযোগ পাইছে, এতিয়া আহিব লাগে, অডিশ্যন দিব লাগে। আজিও মৰ্ণিঙে চাইছোঁ, প্ৰায় অডিশ্যন আহিছে দিবলৈ, মই ভাল পাইছোঁ। আৰু যিকেইটা অহা নাই আহিব, আৰু অনলাইন যোগেদিও দিব পাৰে। অনলাইনত আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে হেৰি কৰিছে চাগে, ব্যৱস্থা কৰিছে, সেইটো দিব পাৰে। আপুনি যিহেতু কৈছে আপোনাৰ জনপ্ৰিয় কণ্ঠশিল্পী, আপোনাৰ আইডল জুবিন গাৰ্গ, তেখেতৰ সৈতে গীত অকণমান যদি গুণগুণাই দিয়ে। জুবিনদাৰ গান ক'বলৈকে বহুত গান মই ভাল পাওঁ। মানে গান তাৰ ক'বলৈকে তেনেকুৱা নাই মোৰ হেৰি নাই, চব গানেই ভাল মোৰ কাৰণে। যিমানকেইটা গান গাইছে, এতিয়াও যিকেইটা গাইছে, আগত যিকেইটা, মই চব গান মই ভাল পাওঁ। তাৰ এটা গান খুব মই গাওঁ, কৰমত হ'লেও মোক চিকাৰ চিনেমা, চিকাৰ চাব লাগে। চিকাৰ চিনেমাটো ইমান ধুনীয়া চিনেমা, আমি নিজে চাইছোঁ। বহুত ধুনীয়া গান এটা ঝুমুৰ আছে, অকণমান গুণগুণাই দিওঁ। একাদশী ৰাতিয়া অন্তরে বসিল ধনী তরে
सूरतिया झिलिमिली साड़ी पिंधे अखड़ा में नाचिले हो मोर धनी गो তোকে বড় মরম লাগি যায় হায় রে হায় হো মোর ধনী গো তোকে বড় মরম লাগি যায়। এই গানটো এতিয়া এনেকুৱা হৈ গৈছে প্ৰায় মানে যিমান অনুষ্ঠান কৰি আছো প্ৰায় জগতে মোক আপুনি এই ঝুমৰটো গাবই লাগে প্ৰায় একবাৰ নহয় দুবাৰ তিনিবাৰ গাব লগা হৈছে। ত্ৰিপুৰাত মই 3বাৰ গাইছো ঝুমৰ, ইমানেই ভাল পাইছে। চেম গান চেম ইমান ত্ৰিপুৰা জগত মানে আমাৰ অসমৰ বাহিৰত এই গান ইমান ভাল বিটিং ইয়াৰ যিটো মানে মিঠা খুব ভাল পাইছে। আৰু এটা কথা চমুকে জানিব ইচ্ছা গৈছে, যিহেতু গৰমৰ সময়ত আমাৰ এটা বিতৰ্ক চলি আছিলে অৰ্জুন লাকৰাক লৈ, বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছিলে বাহিৰৰ শিল্পী এগৰাকীক আমাৰ অসমত কিয় আনিব লাগে, ঝুমৰ গাবলৈ কিয় আনিব লাগে, ঝুমৰ গাবলৈ নাযায়, তেনেধৰণে বিতৰ্ক আহিছিলে। এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত মতামত কি আছিলে? এইটো প্ৰশ্ন বৰ টান প্ৰশ্ন কৈ দিছে। কথাটো হ'ল কি মই ফেচবুকত এনে বায়'ডাটা এটা দিছিলোঁ এবাৰ, কিন্তু অৰ্জুন লাকৰা বুলি মই দিয়া নাই। আমাৰ অসমৰ যিখিনি উদ্যোক্তা যিখিনি কমিটি অকণ চিন্তা কৰিব লাগে। আমাৰ অসমত যেতিয়া বছৰত একবাৰ কৰম হয়, বছৰত একবাৰ কৰম হয় যেতিয়া আমাৰ যিখিনি শিল্পী যিকেইটা আমাৰ মানে এতিয়া জনপ্ৰিয় যি বহুত আছে, সেই শিল্পীকেইটা ক'ত প্ৰগ্ৰেম কৰিব নেক্সট, মানে বেলেগ অনুষ্ঠান তাত নাপায়, প্ৰগ্ৰেম কৰি নাপায়। কৰমতে যদি 2 টকা পইচা পায় বা কোনোবাই যদি গিটাৰ লৈছে, কোনোবাই কীবৰ্ড লৈছে, যদি সি ভাবি থৈছে যে মই কৰমত বজাম, যদি বাহিৰৰ পৰা ছিংগাৰ এটা মাতি দিয়ে অলপ প্ৰব্লেম এটা হয়। আৰু এটা চাবলৈ গ'লে বাহিৰৰ এটা ছিংগাৰ মাতি তাৰ পৰা আমি কিছুমান বস্তু শিকিব পাৰি, সেইটো এটা দুটা ৰাস্তা আছে ইয়াত। তো উদযাপন সমিতি অকণ চিন্তাও কৰিব লাগে যে আমাৰ অসমৰ কিতাপ অকণ প্ৰাধান্যটো দিব লাগে। মই সেইকাৰণে বাৰে বাৰে কৈ আছোঁ। আৰু 2 নম্বৰ কথা হ'ল অৰ্জুন লাকৰা যেতিয়া আমাৰ ইয়াত অসমত যেতিয়া প্ৰগ্ৰেম কৰিব আহিছে, আৰু ছিংগাৰ হিচাপে সব জগতে প্ৰগ্ৰেম কৰিব পাৰে, সেইটো কোনো হেৰি নাই। তাৰ অৰ্জুন লাকৰাটো ভুল নাই, একদম ভুল নাই। ছিংগাৰ হয়, নিমন্ত্ৰণ কৰিছে, কেনেকৈ মাতিছে, সেইকাৰণে আহিছে, গানটো গাইছে, সেইটো কাৰণত তাৰ একো প্ৰব্লেম নাই। আমিও এতিয়া চব ত্ৰিপুৰা গৈছোঁ, বাহিৰা বেলেগ ষ্টেট গৈছোঁ, সেইটো কাৰণে মই কৈছোঁ যে আমাৰ কাৰণে এইটো হেৰি ছিংগাৰৰ কোনো সীমাই নাই, ক'বলৈ গ'লে ধৰ্মই নাই, য'তে যাব পাৰি। যদি কালি যদি ফৰেনত মাতি দিয়ে ফৰেনতো যাব পাৰি গাবলৈ। তো সেইটো কাৰণে অৰ্জুন লাকৰা একো ভুল নাই, খালি উদযাপন সমিতি উদ্যোক্তাকেইটা অকণ ভুল আছে। অসম চকু মেলি চাব লাগে আমাৰ অসমৰ ছিংগাৰ কেইটাক, যিহেতু মানে কি মোৰ লগত বহুত ছিংগাৰ আছে, প্ৰায় মোক ফোন কৰে, প্ৰায় লগত মোৰ যোগাযোগ চলি থাকে। বহুত কৰে কয় যে অনিল দা আপুনিতো কথালৈ বেছি মানে মাতে এনেকুৱা তেনেকুৱা বোলে। অৰ্জুন লাকৰাৰ লগত মোৰ একেবাৰে বেয়া পোৱা নাই। আৰু অৰ্জুন লাকৰাৰ লগত 2-3টা এতিয়া প্ৰগ্ৰেম কৰিছোঁ মই একেলগে। অৰ্জুন লাকৰাৰ লগত যেতিয়া আমি বহোঁ সেইকেইটা কথা লৈ তাৰ লগত আমাৰ আলোচনা নহয়। হয়, এইখিনিতে আৰু চমুকে জানিম, আমাৰ যিহেতু বিহু আহি আছে, আমি প্ৰায় দেখিছোঁ আপুনি বিহু মঞ্চতো গীত পৰিৱেশন কৰা। বিহু মঞ্চত গীত পৰিৱেশন কৰোঁতে আপোনাৰ অনুভৱ কি? কেতিয়াবা অনুভৱ হৈছে নেকি যে মই কিবা ভুল গাইছোঁ নেকি বা গাব পৰা নাই, তেনেধৰণৰ কেতিয়াবা অনুভৱ হৈছে নেকি? বিহু আমাৰ ক'বলৈ বিহু আমাৰ জাতীয় উৎসৱ। বিহু আমি নিজৰ ব্লাডত আছে। আমি বিহু সেইকাৰণে মই বিহুটো বেছি বিহু গাবলৈ চেষ্টা কৰোঁ, ভালকৈ চেষ্টা কৰোঁ। আৰু প্ৰায় বিহু অনুষ্ঠান প্ৰায় মোক মাতে, বহুত দেৰগাঁও হওক বা আপোনাৰ গোলাঘাট হওক বা আমাৰ কি বোলে মৰাণ ফালেও মোক নিমন্ত্ৰণ কৰিছে। প্ৰায় বিহু অনুষ্ঠান কৰিছোঁ, আমাৰ নকছাৰীতো কৰিছোঁ। যোৱাবাৰ এটা এনেকুৱা অনুষ্ঠান হৈছে, নকছাৰীত ডাঙৰ ছিংগাৰ লৈ আহিলে, হেভি ছিংগাৰ। কিন্তু নকছাৰীৰ কিছুমান মানুহ আছে মানে কৈছে অনিলটো বাহিৰত অনুষ্ঠান কৰি আছে, যে আমি যদি অনিলক যদি এটা অনুষ্ঠান আমি নকছাৰীত দিব নোৱাৰোঁ, আমাৰ লাজৰ কথা। সেইকাৰণে গুৱাহাটীবাৰীত ঠিক কৰিছিলোঁ প্ৰগ্ৰেম, আৰু গুৱাহাটীবাৰীত মোক ছিংগলকৈ মাতিছিলে। আৰু তাত বিহু গাইছোঁ, অকল বিহু গাইছোঁ, ঝুমুৰ দুটামান গাইছোঁ, বিহু গাইছোঁ। ৰাইজে খুব ভাল পাইছে, বহুত ভাল পাইছে। সেইকাৰণে বিহু ক'বলৈ গ'লে বিহু মই এটা ভাল গান মোৰ এনি টাইম প্ৰগ্ৰেমত কৰি থাকোঁ, জুবিনদাৰ গান অকণ গুণগুণাইছোঁ। ও দিখন এৰিব নোৱাৰো, ও জাজিল এৰিব নোৱাৰো, মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো, দিখন এৰিব নোৱাৰো, জাজিল এৰিব নোৱাৰো। ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজত আপোনাৰ বহুমূলীয়া সময়কণ আমাক দিলে। আশা ৰাখিছোঁ ভৱিষ্যতে আপোনাক আকৌ লগ পাম।
আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পোহৰ চেনেলৰ দৰ্শক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ব্যস্ত বুলি তেনেকুৱা নহয়, অনুষ্ঠান চলি আছে, অনুষ্ঠান কৰি আছোঁ আৰু ৰাইজে ভাল পাইছে, ৰাইজে মোক যিটো বিচাৰে সেইটো পায় একচুৱেলি, মানে মোক সেইটোৱে মেইন, মানে ৰাইজে মোক যি গান গাবলৈ কয় যিমান পাৰিছোঁ মই নিজে চেষ্টা কৰিছোঁ, গানো কোনো সীমা নাই বুলি কয় নাই, চেষ্টাহে কৰি আছোঁ আৰু আগন্তুক নতুন গান 2টা গান আহি আছে, আপোনালোকে চাব শুনিব আৰু এই যিটো মোৰ আপুনি লাইভ লৈছে যিটো সেইটো মোক শ্বেয়াৰ কৰিব, পোহৰ চেনেলটো সহায় কৰিব। থেংক ইউ, বাই বাই।